যোৱা হ'বই নে নহ'বই নে জেৰিফাই চাগে ব্ৰেকফাষ্ট এতিয়ালৈকে ৰেডি কৰাই নাই জানি ডিউটিলৈ যাব লাগে বুলি ইমান দেৰি কৰি থাকিব হেৰা জেৰিফা তুমি ব্ৰেকফাষ্ট বনাইছানে সঁচাকৈ মোৰ দেৰি হৈছে নহয় এতিয়ালৈকে হোৱা নাই হৈছে ৰবা মাত্ৰ 5 মিনিট ইমান সোনকালে যাবানে সোনকালে মানে এইকেইদিন সদায় লেট হৈ আছে মাত্ৰ তোমাৰ সেই ব্ৰেকফাষ্টৰ কাৰণে আজিৰ পৰা নোখোৱাকৈ যাব লাগিব যেন পাইছোঁ এই ৰবাচোন ৰবা আজি মই সোনকালে বনাইছোঁ দেখোন আজি টাইম মতে পাবাগে চিন্তা কৰিব নালাগে তুমি দেখোন জানাই মই ঘৰৰ কামত ইমান পাকৈত নহয় তোমাক দেখোন মই কৈয়ে থাকোঁ কাম কৰা মানুহ এজনী থ'বলৈ তুমিহে নথোৱা কি যে কথাবোৰ কোৱা নহয় অলপ ভাবি চিন্তি কথা ক'বাচোন চোৱা জেৰিফা মই ইমান সৰু চাকৰিটো কৰি কাম কৰা মানুহ কেনেকৈ ৰাখিম তাৰ উপৰিও ঘৰৰ ভাড়া আৰু ঘৰ চলোৱা তুমি মা সকলোৱে ভালকৈ চলিব লাগিব নহয় যদি মই কাম কৰা মানুহ ৰাখোঁ তাইকেই দৰমহা দিম নে তোমালোকক পইচা দিম মোৰহে দিগদাৰ হ'ব চলাবলৈ ঘৰখন সেইকাৰণে 3টা মানুহ আছোঁ যেতিয়া আমি নিজৰ কাম নিজেই কৰিব লাগিব কাম কৰা মানুহ ৰাখিলে তাইক ভালকৈ দৰমহা দিলেহে কাম কৰিব আৰু তাইক যদি দৰমহা দিওঁ তেনেহ'লে এইখন ঘৰ চলোৱাত মোৰ দিগদাৰ হ'ব মোৰ একো উপায় নাই কি কৰোঁ কোৱাচোন হ'ব দিয়া কৰিবলৈনো কিটো আছে মইতো কামবোৰ কৰোঁৱেই মাত্ৰ অলপ লেজি হয় বুলিহে হ'লেও মই চেষ্টা কৰি আছোঁ আৰু তোমাৰ মাৰ পৰাতো কোনো সঁহাৰি নাপাওঁৱেই ঘৰৰ কাম কৰাত অকলহে মূৰ বিষাইছে ভৰি বিষাইছে কঁকাল বিষাইছে এইবোৰ নাটক মইহে জানো মোৰ কিমান অসুবিধা হয় তোমাক টাইমতে ব্ৰেকফাষ্ট দিব লাগে তুমি অফিচলৈ নোযোৱালৈকে মই পাকঘৰৰ পৰা বাহিৰৰ কাম কৰিব নোৱাৰোঁ আৰু তুমি অফিচ যোৱাৰ পাছত ঘৰৰ গোটেই কামবোৰ চাফ চিকুণ কৰি কামবোৰ কৰি আকৌ দুপৰীয়া খানা বনাব লাগে তোমাৰ মাক আকৌ খানা পিনা দি আকৌ সেইবোৰ কাম কৰি থাকোঁতে যায় আৰু পাকঘৰতে নিজেও খাওঁ তাৰপিছতে আকৌ তুমি অফিচৰ পৰা অহা আকৌ চাহ বনাই দিওঁ তাৰপিছত দেখোন গধূলিয়ে হৈ যায় ৰাতিৰ কাৰণে আকৌ খানা বনোৱা এনেকৈয়ে জীৱনটো গৈ আছে নিজৰ সুখ বুলিবলৈ একোৱেই নাইকিয়া হ'ল অন্ততঃ তোমাৰ মায়ে যদি অলপ সহায় কৰি দিলেহেঁতেন মোৰেই ভাল লাগিলেহেঁতেন নাই তেওঁ ক'ত সহায় কৰিব এবাৰৰ ভেকচন ধৰি থাকোঁতে যায় তুমি ভুল বুজিছা জেৰি মায়ে ঢেৰ কাম কৰিছিলে আগতে আজিকালি তাই নোৱাৰা হৈছে দুৰ্বল হৈছে সেইকাৰণেহে তথাপিও মই ক'ম বাৰু মাক এবাৰ তোমাক অলপ সৰু সুৰা কামত হেল্প কৰি দিবলৈ মই কৈছোঁ বুলি নক'বা দেই তোমাৰ যদি ক'ব মন আছে নিজৰ ফালৰ পৰা ক'বা পাছত আকৌ মই ক'লোঁ বুলি মোৰ লগত আকৌ বেয়া পোৱা পুৰিহে হ'ব লাগিলে অকলে কৰিম কাম তথাপিও এনেকৈ কথা শুনিবলৈ নাই অ'কে বাবা তুমি কৈছা বুলি নকওঁ বাৰু ব'লা ব্ৰেকফাষ্ট হৈ গ'ল খাই লোৱা তাৰপিছতে অফিচলৈ যাবা ঠিক আছে তুমি ৰেডি কৰাচোন মই আহি আছোঁ এৰা ল'ৰাটো কিমান দিনৰ পৰা কৈ আছোঁ বোলো মই অলপ কঁকালত ট্ৰিটমেণ্ট কৰি দিয়ে মোক নাই তাৰ দেখোন কোনো কাণসাৰ নাই কঁকাল বিষত উঠা বহা কৰিবলৈ যে ইমান দিগদাৰ হয় কিনো হৈছে এই কঁকালটো আগতে এবাৰ সেই নদীৰ পৰা পানী আনিব যাওঁতে গাঁৱত পৰিছিলোঁ কলহে চলহে তেতিয়াৰ বিষে এতিয়া উঠিছে নে কিয়ে নে ধৰিবই পৰা নাই বেমাৰী হৈ গ'লোঁ আৰু দেই ইমান চলা ফুৰা কৰি থকা মানুহজনী এই টাউনত এনেকৈ থাকি থাকি ঘৰৰ ভিতৰত বেমাৰীয়ে হৈ গ'লোঁ গাঁৱলৈ যে ইমান মনত পৰে ল'ৰা বোৱাৰীৰ লগত আহি পেলালোঁ আকৌ এটাই ল'ৰা য'ত থাকে তাত থাকিবই লাগিব উপায়টো নাই আৰু বোৱাৰী চাহ একাপ পাম নেকি বাৰু ফিকা চাহ একাপ খাবলৈ বৰকৈ মন গৈছিলে পাই কি হ'ল কিয় চিঞৰি আছে বোৱাৰী চাহ একাপ পাম নি বাৰু ফিকা চাহ আপোনাক মই কিমানবাৰ কৈছোঁ মোক যেতিয়া তেতিয়া এইবোৰ কথা কৈ নাথাকিব মই আপোনালোকৰ চাকৰ নহয় আপোনালোকৰ যি খাব মন গ'ল মই তাকেই বনাই দিবলৈ আপুনি বিচনাত পৰি থকা পেচেণ্ট নহয় চাহ একাপ বনাই খাব নোৱাৰা যেনিবা এইখন ঘৰলৈ মই মাত্ৰ তেওঁকহে শুশ্ৰূষা কৰিব আহিছোঁ আৰু যেনিবা মোৰ কামবোৰ নাই দেখিছেই দেখোন ৰাতিপুৱাৰ পৰা গধূলিলৈকে গোটেই কামবোৰ মই কৰিব লাগে আপোনাৰতো কামত কোনো সঁহাৰিয়ে নাই 2 এপদমান কাম কৰাৰ পাছতে কঁকাল বিষাইছে হাত বিষাইছে ভৰি বিষাইছে কৰি থাকিব সেইবোৰ মই কৰিব নোৱাৰোঁ দেই চাহ তাপ খাই যদি নিজে বনাই ল'ব টাইম মতে যি দিব লাগে সেয়া মই দিছোঁৱেই তাৰ উপৰিও যদি আপোনাৰ কিবা খাবলৈ মন যায় নিজে পাকঘৰত বনাই ল'ব
মোকো আৰাম লাগে, মোৰো আৰামত থাকিব মন যায়। আৰু শুনক, যদি নিজে চাহ বনায়ো খায়, পাকঘৰটো কিন্তু চাফা কৰি থ'ব, মই যেনেকৈ চাফা কৰি ৰাখিছোঁ। বুজিলে নহয়? হ'ব দিয়া বুজিলোঁ। যোৱা বোৱাৰী, তুমি অলপ আৰাম কৰি লোৱাগৈ। অঁ বৈ, কোনফালে ওলাইছা হয়নে? ইমান ধুনীয়াকৈ সাজি কাচি। মাকৰ ঘৰলৈ ওলাইছোঁ জেঠাই। অঁ হয় নি? অঁ তোমালোকৰ মা এতিয়াতো টাউনত থাকে চাগে, তোমালোকৰ ভাইটিৰ লগত। অঁ জেঠাই, তালৈকে যাওঁ। যোৱা মাজে মাজে মাকৰ ঘৰলৈ গৈ থাকিব লাগে পাই, মনটো ভাল লাগে হয় নাই বাৰু মাকজনীক দেখিলে? অঁ তাকেই, মই পিছে বিশেষ কামতহে গৈছোঁ, অলপ মেডিকেল কৰিবলৈ যাওঁ বুলি ভাবিছোঁ। অঁ কিবা হৈছে তোমাৰ? বেমাৰো ঢেৰ জেঠাই, তাকে অলপ ট্ৰিটমেণ্ট কৰি আহোঁগৈ বুলি ভাবিছোঁ। ইয়াত আৰু কিমান দেখাই থাকিম, ভাল নহয়। চহৰলৈ গৈ এখন ভাল মেডিকেলত দেখাই এইবাৰ একেবাৰে বেমাৰ ভাল কৰি আহিম বুলি ভাবিছোঁ। দুদিনমান থাকি, নহ'লে ঘৰত ঢেৰ অশান্তি হয়। আমি গাঁৱলীয়া মানুহ, কিমান আৰু টকা পইচা খৰচা কৰি থাকিম মেডিকেললৈ অহা যোৱা কৰিবলৈ। সেইকাৰণে ঘৰতে ভালদৰে থাকি ভালকৈ চিকিৎসাটো কৰি লওঁ বুলি ভাবিছোঁ। জানেই নহয় মোৰ বেমাৰৰ কথা। তাকেহে যোৱা কৰি লোৱাকৈ যোৱা। এইবোৰ বেমাৰ সোনকালে ভাল কৰি নল'লে পাছত দিগদাৰ হ'ব। দিগদাৰনো হৈছেই জেঠাই, সেইকাৰণে যাওঁ। ঘৰখন অলপ চাব দেই, ল'ৰা ছোৱালীকেইটা আৰু মানুহজন আছে, আপুনি অলপ চাই দিবচোন। আছোঁ আমি আছোঁ নহয়, চিন্তা কৰিব নালাগে। মই আকৌ গোটেইকেইটা যাওঁ বুলিহে ভাবিছিলোঁ। নাই জেঠাই, গোটেইকেইটা যাব নোৱাৰোঁ, তাহাঁতিও আকৌ ভাড়া ৰুমতহে থাকে, দিগদাৰ হ'ব। আৰু ঘৰতো সেই মানুহ লাগেই। হয় দিয়া, মানুহজনে সেই বাছলৈকে থৈ আহিবগৈ বাৰু, সেই দোকানলৈ গৈছে, আহিব এতিয়া। অঁ হয় নি? যোৱা ভালদৰে যাবা, সোনকালে আহিবা কিন্তু, তুমি নাথাকিলে ভাল নালাগিব নহয়। চাবা কিন্তু টাউনৰ পৰা আহোঁতে কিবা এটা লৈ আহিব খাবলৈ চাহৰ লগত। হ'ব জেঠাই, লৈ আহিম বাৰু। অঁ যোৱা ভালকৈ যোৱা। মই যাওঁ ছাগলী কেইজনী বদলাই থৈ আহোঁগৈ। অঁ যাওক। এই মানুহজন ইমান দেৰি কৰিছে, ল'ৰাকেইটালৈ মিঠাইহে আনিবলৈ দিছিলোঁ, তাহাঁত দুটাক এৰি থৈ গৈছোঁ। মিঠাই চিঠাই দি অলপ মৰম লগাই থৈ যাওঁ বুলিহে, এওঁ আকৌ মানুহ লগ পালে নে কিয়ে নে লেকচাৰ মাৰিবলৈ পালেই হ'ল আৰু তেওঁৰ। জেৰি, এফালে শুনাচোন। কোৱাচোন কি হ'ল? অলপ আৰাম কৰোঁ বুলি ভাবিছিলোঁহে। গাঁৱৰ পৰা বা আহিছে। কি? অঁ জেৰিফা, আমাৰ বা আহিছে গাঁৱৰ পৰা। কি ক'লা তুমি? খবৰ খাতি নিদিয়াকৈ আগতীয়াকৈ এনেকৈ অচানক আহিছে যে, আগতীয়াকৈ ফোন এটা কৰি জনাব নোৱাৰিলে নেকি? ফোন কৰিছিলে জেৰি, কিন্তু মইহে তোমালোকক ক'বলৈ পাহৰিলোঁ। আজি এতিয়া বাছৰ পৰা ফোন কৰিছে মোক, বেছি সময় নাই পামগৈ বুলি। তেতিয়াহে মনত পৰিছে। অলপ আৰামত আছিলোঁহে, এতিয়া আৰু কাম বাঢ়িব। কেইদিনলৈ আহিছে? নাজানো, কিন্তু তাই ইয়াত ট্ৰিটমেণ্ট কৰিবলৈ আহিছোঁ বুলি কৈছে। 2 দিনমান থাকিব হ'বলা। তুমি চিন্তা নকৰিবা, মই মাক কৈ দিম তোমাক অলপ সহায় কৰিবলৈ। আৰু বাৰ কথাটো তুমি জানাই, বাইটো নিজে কাম চাম কৰেই। বৰ অশান্তি পাওঁ মই, তাতে গৰমৰ দিন, ইমান সৰু ঘৰ, ওপৰৰ পৰা আকৌ আলহী। পিছে অকলে আহিছে নে লগত ভিনদেউ আহিছে? মই সেইবোৰ সুধিবলৈ নহ'লেই, আহিলে পৰিয়ালটোৱে আহিব। পৰিয়ালটো? তাহাঁতো 4টা আহিব নেকি? তুমি চিন্তা নকৰিবাচোন, তেওঁলোকে বেছি দিন নাথাকি দিয়া। যোৱা তুমি যদি আৰাম কৰিছা কৰি থাকাগৈ, বাৰ এনেও সময় লাগিব। কি যে হ'ব নহয়। জেৰিফা প্লিজ, তোমাক মই আগতীয়াকৈ কথা এটা কওঁ। তুমি মোৰ আগত যিমানেই খং নেদেখুৱা কিয়, বাৰ আগত যাতে এইবোৰ নেদেখুৱা, মই সিমানেই কামনা কৰিছোঁ। সেইটো মই গেৰাণ্টি দিব নোৱাৰোঁ, মোৰ মুডৰ ওপৰত ডিপেণ্ড কৰে, আৰু মই সেই ক্ষেত্ৰত তোমাৰ কথাও নুশুনো। যিমান পাৰা কণ্ট্ৰল কৰিবলৈ চাবা, বা এনেও 2 দিনমানহে থাকিব, তাই যাতে এইখন ঘৰৰ পৰা বেয়া পাই নাযায়। এইখন ঘৰৰ মানুহবোৰে মোক আৰু শান্তিত থাকিবলৈ নিদিয়ে, মই ভালদৰে বুজি পাইছোঁ। তাই বাছত আহি আছে মা। হয় নি? আই দেহি, ইমান দিনৰ মূৰত যে ছোৱালীজনীক লগ পাম। কেতিয়াবাহে তোৰ মোবাইলৰ পৰাহে কথা পতা হয়, তাইলৈ বৰকৈ মনত পৰি আছিলে, সেইটো সময়তে তাই আহিছে। এইবাৰ আহিলে তাইক ভালকৈ 2 দিনমান থাকি যাবলৈহে ক'ম। মা, বা অহাৰ আগতেই তোমাক মই 2টামান কথা কওঁ। কি কথা কহোন? তুমি কিন্তু তোমাৰ বোৱাৰীক অলপ সহায় কৰি দিবা কাম কাজত, বা অহাৰ আগতে কৈ দিছোঁ। তুমিতো জানাই, জেৰিয়ে অলপতে খং উঠে, বাই আকৌ এইবোৰ দেখিলে তাইৰ মনত দুখ পাব। বা থকাকেইদিন যাতে তুমি অলপ হ'লেও তাইক কামত সহায় কৰি দিয়া, সেইটোৱে বিচাৰোঁ মা। হ'ব,
মই যিমান সৰু সুৰা কাম কৰি তাইক সহায় কৰি দিলেও কেতিয়াও নাম নলয় মোৰ। বেমাৰী হ'লেও তাইৰ এই স্বভাৱটোৰ পৰা ইটো সিটো কৰিয়ে থাকোঁ। তথাপিও কেতিয়াও নকয় মই কাম কৰোঁ বুলি, সদায় নকৰা নামেই পাওঁ। মা, আকৌ তুমি আৰম্ভ হৈ গ'লা। হ'ব দিয়া। মই এতিয়া বেমাৰী বুলি মোৰ কথা বিশ্বাস নকৰা হ'ল। সি থাকিলে আকৌ কাম কৰিব নিদিয়ে নহয় বোৱাৰীয়ে। নথকা সময়তহে ইটো কৰি দে সিটো কৰি দে ক'ব, কৰাৰ পাছত আকৌ নাই কৰা বুলি কৈ দিয়ে। ভালেই নালাগে থাকি এইখন ঘৰত। ল'ৰাও বোৱাৰীৰ হাতত গ'লগৈ আৰু। এতিয়া নিজৰ হাতত একোৱেই নাই। যেনেকৈ কয় সেনেকৈ থাকিব লাগিব নমৰালৈকে। ইয়াত আকৌ মাতো বুলি ক'লে ঘৰখনে অশান্তি হ'ব। ছোৱালীজনীৰ আগতো এইবোৰ কথা ক'ব নোৱাৰোঁ। মনত দুখ পাব, মাকক দুখ দিছে বুলি ভাবিব। এনেকুৱা বোৱাৰী থকাতকৈ নথকাই ভাল পায়। তোৰ আহোঁতে একো অসুবিধা নহ'লতো? ঘৰত জোঁৱাই আৰু নাতিকেইটা ভালে আছে নহয়? একো অসুবিধা হোৱা নাই মা, ঘৰত সকলো ঠিকে আছে। সেই বুলিহে আহিব পাৰিছোঁ আকৌ। অঁ, আহিলি যে সেয়াই বহুত দেই। মই আকৌ গোটেই পৰিয়ালটো আহিব বুলিহে ভাবিছিলোঁ। ইহঁতকেইটাকো লৈ নাহিলি কিয়? ঘৰখন কেনেকৈ এৰি থৈ আহোঁনো? সেইকাৰণে এইবাৰ মই অকলে গৈ চিকিৎসা কৰি লওঁ, পাছত যদি এনেই আহোঁ ফুৰিবলৈ তেতিয়া লৈ আহিম বুলি ভাবিলোঁ। ঠিকে আছে দে। তহঁতৰ ভাল নহয়? অঁ, ভালে আছোঁ আমি। বোৱাৰীয়ে চাগে খুব মৰম কৰে, সেইকাৰণে ফোন এটাও নকৰ। তই দেখোন জানই মোৰ ফোন নাই বুলি। ক'তনো সদায় ফোন কৰিব পাৰোঁ। ফোন এটা কিনি ল'ব নোৱাৰনে? ভাইটিক কৈয়ে দেখোন ফোন এটা কিনি ল'ব পাৰ। সৰু ফোন এটা কিনি ল'লে হ'ল ফোন কৰিব পৰাকৈ। সেইবোৰ কথা কি কৈ থাকিবি হয়। বেচেৰাটো ঘৰখন কেনেকৈ চলাই আছে সিহে জানে। ইটো লাগে সিটো লাগে ক'বলৈ বেয়া লাগে নহয়। একো নহয় দেই, সৰু মোবাইল এটা কিনি দিব পাৰে আৰু। পালেহি মালতী বা? আৰে জেৰিফা, পালোহি দিয়া। ইমান গৰম পৰিছে নহয়। অঁ, পানী চানী দিলে নাই মা? দিলে জেৰিফা। তুমি পিছে কি কৰি আছিলা? অঁ, মই অলপ কাম কৰি আছিলোঁ ৰুমতে। আপুনি ইমান সোনকালে পাবহি বুলি গমেই নাপাওঁ নহয়। এতিয়া মাত শুনিহে। আচ্ছা, ভালে আছা নহয়? অঁ বা, মোৰ ভাল। আপোনাৰ কওক? এই মোৰো ঠিকে আছে অঁ, অলপমান গাটোহে বেয়া আৰু হৈ থাকে আৰু বেমাৰ চেমাৰ। সেইকাৰণে ভাবিলোঁ এইবাৰ টাউনত আহি ভালকৈ চিকিৎসা কৰি যাওঁ। অঁ, হয় নেকি? টাউনত আকৌ ডাঙৰ ডাঙৰ ভাল ভাল মেডিকেলবোৰ আছে যে, তাত চিকিৎসা কৰিলে ভাল হ'ব, হয় নাই বাৰু? ভালটো হ'ব বা, পিছে যেনেকৈ ডাঙৰ ডাঙৰ মেডিকেল তেনেকৈ ডাঙৰ ডাঙৰ খৰচাও হয় নহয়। আপুনি যদি ইয়াত ভাল ভাল মেডিকেলত চিকিৎসা কৰিব বিচাৰে তেনেহ'লে কিন্তু হাতত অলপ টকাও থাকিব লাগিব আকৌ। এতিয়া আৰু টকাৰ কথা চিন্তা কৰি থাকিব নহ'ব। মুঠতে মোক বেমাৰটো ভাল হ'ব লাগে। বৰ অশান্তি হয়, কাম চামো ভালকৈ কৰিব নোৱাৰোঁ। ল'ৰা ছোৱালী দুটাও ডাঙৰ হোৱা নাই। ভিনদেউৰে বেছি অসুবিধা হয় জানানে? তোমাৰ দৰে আৰু শাহুমা চাহুমা নাই নহয়। মোৰনো শাহুমা থাকি কি লাভ হৈছে বা? মাৰো দেখোন সেই বেমাৰে হৈ থাকে। তাকেইতো, সেই মাৰো খবৰ এটা লওঁ বুলি আহিলোঁ। নিজৰো বেমাৰ দেখাই যাম। যিমান দিন লাগে ইয়াতে থাকিম, তথাপিও বেমাৰ ভাল কৰিহে যাম। পইচাৰ কথা চিন্তা কৰি নাথাকোঁ আৰু, যিমান গ'লেও যাব। ভাইটিও ইয়াতে আছে যেতিয়া একো চিন্তা নাই। হেৰি, এওঁ দেখোন কথা জানি পইচা পাতি এওঁ ইমান গোটাব পৰা নাই। ঘৰখনত ইমান খৰচা হয়, ঘৰ ভাড়া দিয়া, বাকী ঘৰ চলোৱা, মাৰ আকৌ দৰৱ পাতি। হ'ব বোৱাৰী, সেইবোৰ পাছতো হৈ থাকিব। মাজনী, অঁ মা, তই ইমান দূৰৰ পৰা গাড়ীত উঠি আহিছ, যা অলপ আৰাম কৰি ল'গৈ। ঠিক আছে মা। মা, এতিয়া বাইদেউৰ কাৰণেতো এক্সট্ৰা ৰুম তেনেকৈ নাই, ড্ৰয়িং ৰুমটোৱে আছে। এটা কাম কৰক, আপোনাৰ ৰুমতে থাকক বাইদেউ। মোৰ ৰুমত কিয় থাকিব লাগে আকৌ তাই? গেষ্ট ৰুমটো আছে নহয়, আলহী দুলহী আহিলে দেখোন তাতেই থাকে। তাত থাকিবলৈ বাইদেৱে আমনি পাব নেকি? মানে বেয়া লাগিব পাৰে, ইমান দিনৰ মূৰত তেওঁ আহিছে। আপুনি মাক যে দুয়োজনী একেলগতে থাকক, থাকিও ভাল লাগিব। নহয়, ৰুম থাকিও আৰু। হ'ব মা, তাই ঠিকেই কৈছে। মই এনেও তোমাৰ লগত থাকিম বুলিয়ে ভাবিছিলোঁ। ইমান দিনৰ মূৰত আহিছোঁ, মই তোমাৰ লগতে থাকিম মা। কি হ'ল? বা যেতিয়াৰ পৰা ঘৰত আহিছে তোমাৰ দেখোন মুখখন ফুলাই আছা। তুমি বা এইখন ঘৰলৈ অহাটো ভাল পোৱা নাই নেকি? তুমি ঠিকেই কৈছা। তোমাৰ বাই এইখন ঘৰলৈ অহাটো মই একেবাৰে ভাল পোৱা নাই। এনেই ঘৰখনত ইমান কাম কৰিব লাগে, তাতে আকৌ এটা আলহী। ভাল লাগিব নেকি কিবা মোৰ? প্লিজ, মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ। বা এইখন ঘৰত যিমান দিন থাকে তুমি কিন্তু মুখ খুলি একো বেয়াকৈ নক'বা বাক, মনত যিয়ে নাভাবা কিয়। যিমান দিন থাকে মানে? তুমি কি ক'ব বিচাৰিছা? বা কি এইখন ঘৰত বহুত দিন থাকিব নেকি? নাই অ', বহুত দিন থাকিব বুলিতো মই কোৱা নাই, কিন্তু যিমান দিন থাকে তাই কিন্তু একো বেয়াকৈ নক'বা।
বাই মনত দুখ পাব। অকল নিজৰ মা আৰু বাৰ কথাই ভাবা। মোৰ কথা ভাবিবলৈ তোমাৰ ওচৰততো টাইমেই নাই। মইহে জানো মোৰ কথা। আৰু তোমাক মই কৈ দিছোঁ, সোনকালে কি চিকিৎসা কৰিব আছে সোনকালে কৰাই দিয়া। পইচাটো তোমাৰ পৰাই দিব লাগিব, মই সেইটো ভালদৰে জানো। তাৰপিছতে ঘৰলৈ পঠিয়াই দিয়া যিমান পাৰা সোনকালে। সদায় সদায় কিন্তু মই এনেকৈ সহ্য কৰি থাকিব নোৱাৰিম দেই। ইমান সৰু ঘৰটোত আকৌ আলহী এটা ইমান দিনলৈকে। ভাল যে পৰিয়ালটো লৈ নাহিলে ৰক্ষা। তুমি চিন্তা নকৰিবা, কাইলৈ মই সন্ধিয়া এপইণ্টমেণ্ট লৈ থৈ দিছোঁ। কাইলৈ সন্ধিয়া গৈয়ে বাক তাত চিকিৎসা কৰি কি আছে কি নাই কিমান দিন লাগিব সুধি সকলো ক্লিয়াৰ কৰি আহিম। মই বুজিছোঁ তোমাৰ এইকেইদিন অলপ কষ্ট হ'ব, মোৰ কাৰণে তুমি অলপ কষ্ট কৰিব নোৱাৰিবানে? হ'ব হ'ব, এতিয়া আৰু এইবোৰ কথা উলিয়াই মূৰটো গৰম কৰিব নালাগে। কাইলৈ আকৌ সোনকালে উঠিব লাগে। তোমাৰ ব্ৰেকফাষ্ট তাতে আকৌ বেছিকৈ বনাব লাগিব অলপ। অঁ তুমি ঠিকে কৈছা, তুমি চিন্তা নকৰিবা। কাইলৈ ৰাতিপুৱা ময়ো তোমাক অলপ সহায় কৰি দিম। মা, অহাৰে পৰা মই কথা এটা লক্ষ্য কৰি আছোঁ। কি কথা কচোন? মই অহাৰ কাৰণে নে কিয়েনে মই নাজানো, বোৱাৰীয়ে কি তোক এনেকৈয়ে ব্যৱহাৰ কৰে নেকি? তাইৰ ব্যৱহাৰবোৰ কিন্তু বৰ সলনি হৈছে। মই এইখন ঘৰলৈ অহাটো তাই ভাল পোৱা নাই নেকি মা? এই নহয়, তই ভুল বুজিছ। কেলৈ বেয়া পাব আকৌ তাই? তই কিবা একেবাৰে এইখন ঘৰলৈ গুচি অহা নাই নহয়। তথাপিও কথাবোৰ কিবা পাক লগা লাগিছে। মোৰ যে তেনেকুৱাই লাগিছে। মই অহাৰ কাৰণে তাই ইমান ভাল পোৱা নাই নেকি? যিমান পাৰোঁ সোনকালে চিকিৎসা কৰি গুচি যাব লাগিব, নহ'লে নিয়ানক অশান্তি দিয়াহে হ'ব। তাইৰ কথা ধৰি নাথাকিবিচোন। নিজৰ মাকজনী আছোঁ আৰু কি চিন্তা কৰিছ তই? শুই থাকিয়া। ইমান দূৰৰ পৰা আহিছ ভাগৰে জোথৰে। হ'ব দিয়া, তুমি হোৱাচোন, মই কাপোৰ সাজ সলাই লৈছোঁ। সোনকালে শু। মই আহিছোঁ দেই। তোমালোকে তিনিওজনীয়ে ব্ৰেকফাষ্ট কৰি ল'বা আৰু সন্ধিয়া মই বাক মেডিকেল লৈ যাম, ঠিক আছে? হ'ব, তুমি এতিয়া যোৱা। কি দৰকাৰ পৰিছে মোৰ উপজাচি খাবলৈ কৈ থাকিবলৈ? নিজে খালে খাব, নেখালে নাই। বনাই দিছোঁ সেইটোৱে বহুত। ইমান অকণমান থৈ দিছে। এইকণ খাইনো তাই ক'ত থাকিব পাৰিব ইমান দেৰিলৈকে? তাই আকৌ গাঁৱত থকা মানুহ, ৰাতিপুৱাহে পেট ভৰাই খোৱা মানুহে। মই কিবা অকণ বনাই দিওঁ। মা, পাকঘৰত আকৌ কি কৰিছা? কিবা এটা বনাওঁ বুলি ভাবিছোঁ খাবলৈ চাহৰ লগত। কি তুমি বনাবা নেকি? ময়ে বনাম। বোৱাৰীয়ে কিবা এটা বনাইছে, বনাই থৈ দিছে তাই। তই আকৌ ৰাতিপুৱা পেট ভৰাই খাওঁ যে, ভাত চাত খাই থাক গাঁৱত। আমাৰ আকৌ ৰাতিপুৱা ভাত খোৱা নহয়েই, ৰুটি চুটি কেতিয়াবা খাওঁ। আজি কিবা এইখিনি বনাই থৈ দিছে বোৱাৰীয়ে, সেইকাৰণে ভাবিলোঁ তোৰ কাৰণে কিবা এটা ৰুটিকে বনাই দিওঁ বুলি। নাই মা, নালাগে। মোৰ কাৰণে আকৌ তুমি কিয় কষ্ট কৰিব লাগে? যি আছে তাকেই দিয়া। একো নহয়, মই পাৰিম নহয়। নালাগে মা, মই এনেকৈ থাকিব পাৰিম। এনেও দুপৰীয়া ভাত খামেই দেখোন, গধূলি আকৌ হস্পিটেল যাব লাগিব। এতিয়া যি আছে তাকেই দিয়া। দুদিনমানতো এডজাষ্ট কৰিবই লাগিব। হ'ব তেনেহ'লে ব'ল, মই চাহ লৈ গৈছোঁ। বৌগেচোন তই। হ'ব। কি ক'লে ডক্টৰে? তেনেকৈ একো কোৱা নাই। কিবা কিবি টেষ্ট দিছে, কাইলৈ ৰিপৰ্ট দিব, আনিবলৈ যাব লাগিব। কেইটকা গ'ল পিছে? গ'ল, কেইবাটকাও গ'ল। মানে? বাৰ নিজৰে আছিল 5,000 মান টকা, সেইকেইটকা আজি খৰচ কৰিলে। কাইলৈ ৰিপৰ্ট কি ওলাই চাব লাগিব। হ'লেও ডক্টৰে কৈছে ভালকৈ চিকিৎসাটো কৰি ল'বলৈ। সেইকাৰণে ভাবিছোঁ বা দুদিনমান থাকিব লাগিব ইয়াতে। কাইলৈ আকৌ ৰিপৰ্টত বা কি ওলাই। 5,000 টকাহে আনিছিলে, এতিয়াতো শেষেই হ'ল। এতিয়াতো তোমাৰ পইচাই দিব লাগিব। মই জানিছিলোঁৱে বাইদেৱে যে এইটো উদ্দেশ্য লৈ আহিছে, তোমাৰ পইচাই চিকিৎসা কৰিম বুলি। আৰে বাবা, তাতেনো কি হ'ল? মই তাইৰ ভায়েক হয়, মোৰতো সেইটো কৰ্তব্য ন। চোৱা, তোমাৰ মতে সকলো নচলে। মই জানো কিমান এডজাষ্ট কৰি চলি আছোঁ। তাৰোপৰি এতিয়া আনৰ কাৰণে বেমাৰত টকা খৰচা কৰিবলৈ কি দৰকাৰ পৰিছে? তোমাৰ মাৰ বেমাৰৰ খৰচাবোৰ আছেই, তাৰোপৰি বাজনী আহি লৈছে, তেওঁতো অলপ বুজি পাব লাগে ভায়েকৰ কথা। তুমি ইমানো পইচা ইনকাম নকৰা নহয়, আজে বাজে আনৰ কাৰণে খৰচা কৰি থাকিবলৈ। নিজে পিন্ধিব মন যোৱা বস্তুটো কেতিয়াবা নিপিন্ধো, মাক খৰচা কৰাই নাথাকোঁ বুলি। আৰু এতিয়া বাহিৰৰ চিকিৎসাত ইমান টকা ঢালিবলৈ নিজে ৰাজি হৈছা। যি কৰা কৰি থাকা, মোৰতো এইখন ঘৰত একো মূল্যই নাই। ক'ত মোৰ কথা শুনিবা? কি কৰোঁ কোৱাচোন? এতিয়া বাক মই কৈ দিলেহে হ'ব মই পইচা দিব নোৱাৰোঁ বুলি? সেইবোৰ মই নাজানো।
মুঠতে তুমি ইমান পইচা দিব নোৱাৰা। নিজৰোতো হাজবেণ্ড আছে, তেওঁ কি একো দায়িত্ব নাই নেকি নিজৰ ঘৈণীয়েকৰ প্ৰতি? ভিনদেউনো ক'ৰ পৰা দিব, তেওঁতো চাকৰি কৰা মানুহ নহয়। যদি নিজৰ ঘৈণীয়েকক খুৱাবই নোৱাৰে, নিজৰ পত্নীক যদি ভালকৈ থ'ব নোৱাৰে, তেনেহ'লে কিয় বিয়া পাতিছিল? সেইবোৰ মই নাজানো, কোন কেনেকৈ থাকে সেইবোৰ পাছৰ কথা। চাবা কিন্তু ঘৰখন যদি চলাত কিবা অসুবিধা হয়, মই কৈ দিছোঁ হ'লে মই ঘৰ এৰি গুচি যাম। মাকৰতো ৰাতিপুৱা গধূলিহে বেমাৰৰ ভেকচিন লৈ থাকোঁতে যায়, আৰু এতিয়া জীয়েকজনীওহে বেমাৰী হৈ আহিছে। এইখন ঘৰ কি বেমাৰী চাবলৈ থৈ দিছোঁ নেকি? মই ইয়াত কি নাৰ্ছ নেকি বেমাৰীক শুশ্ৰূষা কৰি থাকিম? তাতকৈ এটা কাম কৰা, এইখন ঘৰ নহয় হস্পিটেল বনাই দিয়া। তেতিয়া তোমালোকৰ গোটেই ৰিলেটিভছৰ মানুহখিনি ইয়াত আহি চিকিৎসা কৰিব পাৰিব, তোমাৰ পইচাই ফ্ৰীকে। বুজিলা নহয়? কথা ক'বলৈ আহে। তুমি নুবুজা কিয়? নাজানো তুমি কেতিয়া বুজি পাবা। তোমাক মই একো অভাৱ দিয়া নাই নহয়। বাক চিকিৎসাত মই অলপ সহায়হে কৰিছোঁ। মোৰ যদি বিপদ হয় তাইতো সহায় কৰিব মোক। হ'ব হ'ব, তোমাৰ বা আৰু ভিনদেউৱে তোমাক কিমান সহায় কৰিব পাৰিব সেয়া মই দেখিলেই গম পাইছোঁ। সেইবোৰ কথা বাদ দিয়া, এইবোৰ কথা আৰু মোৰ পাতি থাকিবলৈ মন নোযোৱা হ'ল। ঘৰটোতো থাকি একেবাৰে ভাল নলগা হ'ল। কি যে হ'ব নহয়, নিজকে নিজে বেয়া লাগিছে। ভাইটি আৰু বোৱাৰীয়েতো নাজানে মই যে তেওঁলোকৰ সকলো কথা শুনিলোঁ বুলি। কেনেকৈ ওলাম বাৰু বোৱাৰীৰ আগত? তাই চাগে আমাক বহুত দুখীয়া ঘৰৰ মানুহ বুলিয়ে ভাবিছে। দুখীয়া হয় বাৰু, তথাপিও তাই মোৰ বিষয়ে এনেকৈ ভাবে বুলি কেতিয়াও ভবা নাছিলোঁ। প্ৰথম অহাৰে পৰা অনুভৱটো কৰি আছোঁ বাৰু, তাই যে মই অহাৰ কাৰণে ইমান ভাল পোৱা নাই বুলি। কিন্তু তাই ইমান বেয়াকৈ ভাবে বুলি ভবা নাছিলোঁ। নিজৰে বেয়া লাগিছে কিবা এটা। যিমানেই যি হওক, তাই ভাল হ'লেও বেয়া হ'লেও ঘৰখনৰ লগততো ভালদৰে আছে। মই অহাৰ কাৰণেহে অশান্তি। নাই নাই, মই ইয়াত থাকি চিকিৎসা কৰিম বুলি ভবা সিদ্ধান্তটো ভুল হ'ল। বেচেৰা ভাইটিৰ উপায় নাইকিয়া হৈছে। মই কাইলৈকে ইয়াৰ পৰা যামগৈ ৰিপৰ্টবোৰ লৈ। গাঁৱতে চিকিৎসা কৰিম, চৰকাৰী হস্পিটেলত। ইমান টকানো ক'ত পাম মই? আৰু ভাইটিৰ পৰা সহায় বিচাৰোঁ ক'লেও বোৱাৰীজনীৰ লগত তাৰে অশান্তি হ'ব। এনেকৈ মই ভাইটিৰ সংসাৰত জুইকুৰা জ্বলাবলৈ নিবিচাৰোঁ। মই কাইলৈ ৰিপৰ্ট লৈ ঘৰলৈ গুচি যাম। বাটৰ এনেকৈ ফটককৈ যাবলৈ ওলালি যে? আজি ৰিপৰ্টটো দিবহে? অঁ, তোৰতো দুদিনমান থকা কথা আছিলে। এনেকৈ তই যাওঁগৈ বুলি কৈছ যে? নহয় অ' মা, এওঁ ঘৰৰ পৰা ফোন কৰিছে। সৰু মাইনাই বৰ আমনি কৰিছে হেনো, সেইকাৰণে মোক সোনকালে মাতি পঠিয়াইছে। তাই আকৌ এইবোৰ আমনি কৰিলে মানে ফটককৈ বেমাৰ হয়। তথাপিও বা তোৰ চিকিৎসাই শেষ হোৱা নাই, আজি ৰিপৰ্ট ল'বলৈও যাব লাগে। তই এনেকৈ গ'লেগৈ হ'ব নেকি? নাই নাই নাই, তই ৰিপৰ্টৰ কথা চিন্তা নকৰিবি, মই যাওঁতে লৈ যাম। এতিয়া মই গম পালোঁ নহয় কোনফালে কেনেকৈ যাব লাগে। এনেকৈ একো এটা নোখোৱাকৈ বাইদেউ আপুনি যাবলৈ ওলাইছে, কিবা এটাতো খাই যাওক। নাই নাই বোৱাৰী, এতিয়া আৰু একো নাখাওঁ। এই কেণ্টিন চেণ্টিন ক'ৰবাত খাই ল'ম আৰু ৰেষ্টুৰেণ্টবোৰত। মা যাওঁ, ভালকৈ থাকিবা। বোৱাৰী ভাইটি, তোমালোকে সদায় ভালকৈ থাকিবা। মই যদি আহি তোমালোকক অশান্তি কৰিলোঁ বুলি ভাবিছা তেনেহ'লে ক্ষমা কৰি দিবা দেই। উপায় নোহোৱাত আহিবলগীয়া হ'ল আৰু। গাঁৱৰ মেডিকেলবোৰত বহুত দেখাই থাকোঁ, বেমাৰ ভালহে নহয়। সেইকাৰণে টাউনতে দেখাওঁ বুলি আহিছিলোঁ। এতিয়া আকৌ যাবলগীয়া হৈছে বাৰু। সেই যাওঁ মই এতিয়া। বোৱাৰী, কিবা যদি বেয়া পাইছা ক্ষমা কৰি দিবা। নাই নাই বাইদেউ, আপুনি কিয় তেনেকৈ কৈছে? মইহে আপোনাৰ ওচৰত ক্ষমা খুজিব লাগে। আপোনাক যদি শুশ্ৰূষা কৰাত কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে মোকহে ক্ষমা কৰি দিব। মোৰ কথাটো জানেই, ফটককৈ খং উঠি কিবা এটা কৈ পাওঁ। নাই নাই বোৱাৰী, মই একো বেয়া পোৱা নাই। মই জানো তোমালোকে টাউনৰ মানুহ, চলিবলৈতো দিগদাৰ হ'বই। আৰু তাৰ উপৰিও মই আহিলোঁ, দুদিনমান কষ্ট দিলোঁ আৰু, বেয়া নাপাবা। ভাইটি মা, এতিয়ালৈ আহিছোঁ মই। তহঁতি সময় পালে আমাৰ ঘৰলৈ এপাক যাবি। হ'ব দে যা। বা ৰ, নহ'লে ময়ো গৈ মেডিকেলৰ পৰা তোৰ ৰিপৰ্টটো লৈ আহোঁ। তাৰপিছতে তোক একেবাৰে বাছত উঠাই আহি পেলাম। নাই নাই নালাগে। নালাগে কিয় কৈছ? লৈ যা আকৌ ভাইৰক। অঁ, তই চাগে কিবা এটা বেয়া পালি, মোৰ তেনেকুৱাই লাগিছে। নাই নাই, মই বেয়া পোৱা নাই। বেয়া পাবলৈ কি আছেনো? ব'ল তেনেহ'লে যাওঁ যদি। ঠিক আছে ব'ল। বাইদেউ ইমান সোনকালে ফটককৈ যাবলৈ ওলালে যে, কথাটো কি? কেনেবাকৈ আমি কালি ৰুমত পাতি থকা কথাবোৰ শুনি পোৱা নাইতো। বেয়াই লাগিছে এতিয়া।
খঙতে কিবা কিবি কৈ পাওঁ। উপায়টো নাই। এতিয়া তাই গ'লে আৰু মই জানো বাইদেৱে কথাবোৰ ধৰি নাথাকে। একো নাই, এদিন তেওঁলোকৰ ঘৰলৈ গৈ তেওঁলোকৰ মনবোৰ ভাল লগাই দিম। মোৰ এইটো স্বভাৱেই বেয়া, কিয় জানো ইমান হাইপাৰ হৈ যাওঁ। এতিয়াৰ পৰা আৰু এইবোৰ স্বভাৱ এৰিব লাগিব পাই, নহ'লে সকলো মানুহ এনেকৈ বেয়া পাই গুচি যাব। হে ভগৱান, মোক ক্ষমা কৰি দিবা। মই আৰু এনেকুৱা ব্যৱহাৰ কাৰো লগতে নকৰোঁ।